মেৰিকমহঁতে গুৱাহাটীত আহিলে ফোন কৰে কল্পনা কাহা এতিয়া তো মই তাহাঁতক ঘৰত বুলি নিমন্ত্ৰণ কৰিব নোৱাৰোঁ কেলেকি মোৰ সেনেকা তাহাঁতক মাতিব পৰা কেপাচিটি নাই সেয়ে আৰু সেইটো মনত বহুত মানে আঘাত এটা লাগে আৰু মোক আগত নেশ্যনেল গেমছৰ মেডেলৰ সময়ত এটা ফ্লেট দিম বুলি কৈছিলে তেতিয়া মই বহুত আশা কৰিছিলোঁ যে মোক ফ্লেট এটা দিব মই বহুত সপোন ৰচিছিলোঁ সেই ঘৰখন মই কেনেকৈ ৰাখিম কেনেকৈ কি কৰিম তো আৰু গ'ল্ড মেডেল লৈছিলোঁও মই সেই সময়ত মই ভাবিছিলোঁ যে মোৰ ফ্লেট এটা পাম বুলি কিন্তু সেই সময়তো নাপালোঁ আৰু এতিয়াতো মোৰ মানে ইমানো টকা পইচা নাই যে মই ফ্লেট এটা কিনিব যাওঁ সেইটো দিন মনত পৰিলে বহুত বেয়া লাগে কি ৰাতি ৰাতি মই সাৰ পাই থাকোঁ মোৰ বাচ্চা মনত পৰে কিয় গাখীৰ খোৱা বাচ্চাক মই এৰি থৈ গৈছিলোঁ তো সেইকাৰণে মোক খুব মানে ঘৰত মনত পৰিছিলে আৰু মই হাজবেণ্ডক এনেকৈ এৰি কিনি মই ইমান দিন থকা নাছিলোঁ সঁচা কথা ক'ব গ'লে এই অলিম্পিক টিমটোৰ লগতে আছিলোঁ বুলি ক'লেও বেয়া নহয় প্ৰত্যেকটো সময়ত মোক প্ৰণামিকা বায়ে মোক চাহ খাব মাতে বা নেমু পানী খাব মাতে মই যাওঁ আৰু তাহাঁতৰ প্ৰেক্টিচৰ সময়খিনি মই প্ৰেক্টিচটো চাওঁ আমাৰ লাভলীনা কেনেকৈ প্ৰেক্টিচ কৰিছে কেনেকৈ স্পাইৰিং কৰিছে তাৰ মাজে আমাৰ অংকুচিতাৰ কথাও ক'ব লাগিব কি ছোৱালীজনী বহুত কষ্ট কৰিছিলে তাই মানে অলপৰ কাৰণে থাকি গ'ল মোক খুব বহুত বেয়া লাগিছে মই সেইদিনা কান্দিছোঁ বহুতে মোৰ লগত খেলা ছোৱালী মেৰিকম তাৰো নিজৰ এটা একাডেমি আছে মণিপুৰত আৰু চাৰিতা দেৱীৰো নিজৰ একাডেমি আছে তো মই ভাবোঁ যে মোকো যদি চৰকাৰে অকণমান সহায় কৰে তেতিয়াহ'লে ময়ো এনেকুৱা এটা একাডেমি খুলি কিনি মোৰ নিজৰ নামত যে ভাল ৰিজাল্ট কৰি দেখাব পাৰোঁ বুলি আশা কৰিছোঁ নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ মই বৰ্তমান উপস্থিত আছোঁ মালিগাঁৱৰ NF ৰেলৱেৰ বক্সিং একাডেমীত আৰু মোৰ সৈতে উপস্থিত আছে প্ৰাক্তন বক্সাৰ তথা তেখেত হ'ল বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পদকজয়ী প্ৰথম অসমীয়া তেখেত সকলোৰে চিনাকি এখন মুখ তেখেত হ'ল কল্পনা চৌধুৰী প্ৰথমতে বাইদেউ আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ নমস্কাৰ যিহেতু আমি যিমান দূৰ গম পাইছোঁ আপুনি শেহতীয়াভাৱে NIS কৰি আহিলে পাটিয়ালাত গতিকে NISৰ যি আপোনাৰ অভিজ্ঞতা আছিলে অলপ জানিব বিচাৰিছোঁ থোৰতে হয় NISৰ বহুতখিনি বস্তু শিকিব পোৱা যায় মই আগত ভাবিছিলোঁ যেতিয়া এটা ছিনিয়ৰ প্লেয়াৰ আমি খেলিছোঁ নেশ্যনেল মেডেল আছে ৱৰ্ল্ড মেডেল আছে তো মই ভাবিছিলোঁ যে আমি এটা কোচিং কৰিব পাৰিম একচুৱেলি মই এতিয়া গম পাইছোঁ যে নহয় NIS এইকাৰণে দৰকাৰ যে আমি সৰু সৰু বস্তুকেইটা শিকিব পায় তাতে গৈ কিনে তো সেইটো কাৰণে মই ভাবিছোঁ যে NIS কৰাটো খুবেই দৰকাৰ কিয় কি আমি বস্তুকেইটা একদম মানে ওচৰৰ পৰা জানিব পাৰোঁ আৰু শিকাবলৈও ভাল লাগে যে এইটো শিকালে মোৰ বাচ্চাটো এনেকুৱা হ'ব আমি খেলিয়ে গৈছিলোঁ আমি ইমানখিনি বস্তু গম পোৱা নাছিলোঁ যে আমি কোনটো বক্সাৰক কেনেকৈ ট্ৰেইনিং দিব লাগে আমি জানা নাছিলোঁ এতিয়া সেইখিনি শিকি আহিছোঁ তো সেইকাৰণে খুব ভাল লাগিছে আৰু এতিয়া মই আহিয়ে ইয়াত মই নিজৰ কামত ব্যস্ত হৈছোঁ আৰু কৰাই আছোঁ আপুনি 2023 চনৰ জুলাই মাহত গৈছিলে আৰু আপুনি ঘূৰি আহিছে আকৌ জুলাই মাহত 2024 চনত গতিকে এবছৰৰ দিনটো নিশ্চয়কৈ আপোনাৰ বাবে এটা দীঘলীয়া দিন নিচিনা আছিলে আপোনাৰ বাবে হয় মোৰ কাৰণে খুবেই এইটো মানে কষ্টৰ দিন আৰু মোৰ এইটো লাইফ টাইম মনত থাকিব আৰু মই চবতকৈ আগত মোৰ হাজবেণ্ডক মই ধন্যবাদ দিব বিচাৰিছোঁ যে তেওঁৰ কাৰণে আজি মই এই NISত মই সফল হৈছোঁ কিয় কি যদি এজন হাজবেণ্ডে যদি ছাপোৰ্ট নকৰে তেতিয়াহ'লে কোনো এটা মহিলা আগবাঢ়ি যাব নোৱাৰে তো মোৰ হাজবেণ্ড মোৰ লাইফত অহা পাছত মই খুব মানে উৎসাহ পাইছোঁ যে যিকোনো কামত মোক বহুত সহায় কৰে আৰু NISৰ ক্ষেত্ৰতো তেওঁৱে মোক পঠাইছে তেওঁৱে মোক ফৰ্ম ফিল আপ কৰিছে আৰু যিখিনি পে' কৰিব লাগে যি কৰে তেওঁ কৰি কিনে মোক পঠাইছে আৰু মোৰ দুটা বাচ্চা আছে ল'ৰা আছে তো ল'ৰাৰ লগত মোৰ মাও আছে বয়সস্থ তো তিনিটা বাচ্চাক চম্ভালিবলগীয়া হৈছে হাজবেণ্ডক সেইকাৰণে মোৰ হাজবেণ্ডক মই বহুত ধন্যবাদ দিম আৰু সেইটো দিন মনত পৰিলে বহুত বেয়া লাগে কি ৰাতি ৰাতি মই সাৰ পাই থাকোঁ মোৰ বাচ্চা মনত পৰে কিয় গাখীৰ খোৱা বাচ্চাক মই এৰি থৈ গৈছিলোঁ তো সেইকাৰণে মোক খুব মানে ঘৰত মনত পৰিছিলে আৰু মই হাজবেণ্ডক এনেকৈ এৰি কিনি মই ইমান দিন থকা নাছিলোঁ সঁচা কথা ক'ব গ'লে যেহেতু আপোনাৰ এটা 7 বছৰীয়া ল'ৰা আছে আৰু এটা 1.5 বছৰীয়া ল'ৰা আছে 1.5 বছৰীয়া ল'ৰাটো যেতিয়া আপুনি আকৌ মাজতে এবাৰ ঘৰলৈ আহিছে তেতিয়া আপোনাৰ এটা অভিজ্ঞতা আছে মই যেতিয়া আহি পাইছিলোঁ ষ্টেচনত মোৰ কোচত অহা নাছিলোঁ তেতিয়া মোৰ একদম চকু পানী ওলাইছে বহুত দুখ লাগিছে তাৰপিছত ঘৰত অহাৰ লগে লগে মোক খুৰী বুলি মাতিছে খুৰী বুলি মাতাৰ কাৰণে মোৰ বহুত দুখ লাগিছে যে মই কি ভুল কৰিলোঁ মই বাচ্চাটোক এৰি কিনে গৈছোঁ পাটিয়ালা বুলি খুব দুখ লাগিছিলে তাৰপিছত অলপ দিন থকাৰ পাছতে ল'ৰাটো মোক নিজে মা বুলি চিনি পালে আৰু এতিয়াও মোক মা বুলি মাতিছে নহ'লে সেইখিনি দিনটো মোৰ খুবেই দুখ লগা দিন আছিলে সেইকাৰণে মানে ভাবিলেই বেয়া লাগে আৰু কি নিজৰ ল'ৰাটো মোক খুৰী বুলি মাতিছে আৰু ৰাতি সাৰ পালেও মানে মোৰ ওচৰত নাহে বাপেকৰ ওচৰতহে যায় আজিও যদি মানে তাক সৰু বাবাটোক বা ডাঙৰ বাবাটোক যদি বাথৰুম মানে টয়লেট যাবলগীয়া হয় মোক নামাতে বাপেককহে মাতে তো
তো এতিয়া বাপেকে মাৰো ৰোল কৰি আছে, বাপেকৰো ৰোল কৰি আছে। মানে আপুনি বহুখিনি আপুনি ত্যাগ স্বীকাৰ কৰিব লগা হৈছে NIS কৰিবৰ কাৰণে। হয় হয়, এইটো বহুত মোৰ মানে বুকৰ গাখীৰ খোৱা বাচ্ছা এটাক মই থৈ যোৱাটোতো বহুত ডাঙৰ কথা হয়নে, তো চবেই জানে। তো ৰাতি মানে বাবাহঁতৰ কথা মনত পৰিলে টোপনি নাহে, আৰু ক্লাছো কৰিব লাগে যে তাতে এনেকৈ নহয় যে NIS কৰিব গৈছে 2 বাৰ ক্লাছ নহয়, মানে প্ৰত্যেকটো মানে দিনটো মানে ক্লাছ হৈ থাকে। তাতে বহুতখিনি শিকিব থাকে, মানে ছায়েন্সৰ বিষয়ে জানিব লাগে আৰু বক্সিঙৰ বিষয়ে জানিব লাগে, প্ৰত্যেকটো মানে ক্লাছ ভাগে ভাগে হৈ থাকে। তো সেইখিনি গোটেইখিনি শিকি আহিব পৰা হয়। যেনেকৈ আমাৰ ৱেইট ট্ৰেইনিং কৰেও আমি কেনেকুৱা, তো সেইটো তাতো ৱেইট ট্ৰেইনিং কৰাবলৈ শিকায় যে সেনেকুৱা নহয় এনেকুৱা, সৰু বাচ্চাক আমি কেনেকৈ ট্ৰিট কৰিব লাগে, সৰু বাচ্চাক কেনেকৈ ট্ৰেইনিং কৰিব লাগে, সেইখিনি গোটেইখিনি মানে NISত বহুত ধুনীয়াকৈ শিকাইছে। আৰু থিয়ৰী সমান্তৰালভাৱে প্ৰেক্টিকেলো হয় গোটেইখিনি? হয়, থিয়ৰী সমান প্ৰেক্টিকেলো হয়। প্ৰেক্টিকেলত যেনেকৈ আমিও এতিয়া ফাইটো কৰিব লাগিছে, যে আমি ফাইট কৰিব এইকাৰণে লাগিছে যে আমি এজন বাচ্চাক ফাইট কৰালে কি অনুভৱ হয় সেইটোও জানিব দিছে। তো গোটেইখিনি আমাক এই দৰকাৰ হয় NISত, যেনেকৈ প্ৰেক্টিকেল, ৰানিং, এভৰিথিং মানে চবখিনি কৰিবলগীয়া হৈছে। যিহেতু আপুনি এটা সময়ত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত আপুনি ব্ৰঞ্জ জয় কৰিবলৈ সক্ষম হৈছিলে, সেয়া আছিলে 2005ত ৰাছিয়াত অনুষ্ঠিত হৈছিলে আপুনি। তাৰ পাছত আপুনি কেইবাখনো টুৰ্ণামেণ্টত খেলিছে, এছিয়ানতো আপুনি পদক জয় কৰিবলৈ সক্ষম হৈছে, আপুনি সোণৰ পদক জয় কৰিছিলে, আপুনি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিলে। কিন্তু আপুনি খেলাৰ সমান্তৰালভাৱে যিহেতু আপুনি প্ৰশিক্ষক হিচাপে ইণ্ডিয়া টীমত হয়তো এইবাৰ আপুনি আকৌ মানে পাৰ্টিচিপেট কৰিব পাৰিব, ইণ্ডিয়া টীমৰ কোচ হ'ব পাৰিব ভৱিষ্যতে, সেয়া আপুনি যোগ্যতা আহৰণ কৰিছে। হয়, মই সেইটোও মনত ভাবিছোঁ যে অকল মই একাডেমিতে চম্ভালি থাকিলেই চব বস্তু শিকিব নোৱাৰি। তো ইণ্ডিয়া কেম্পতো বেলেগ বেলেগ ধৰণৰ ট্ৰেইনিং হয়, কিবা হয়, তো মই তাতো অলপমান শিকিবলৈ চেষ্টা কৰিম, আৰু এজন নিজৰে একাডেমিৰ পৰা ভাল প্লেয়াৰ এজন বনাই কিনি মই ইণ্ডিয়া কেম্পত লৈ যাম বুলি ভাবিছোঁ। কাৰ তত্ত্বাৱধানত তাতে আপুনি প্ৰশিক্ষণ গ্ৰহণ কৰিলে NISত? মই তাতে সুজিত সিং আছিলে, আৰু জিতেন্দ্ৰ সিং আছিলে, ৰূপেন্দ্ৰ কৌৰ আছিলে, তিনিজন ছাৰ, এজনী মেডাম আছিলে। যিহেতু আপুনি তাতে লিখা পঢ়া কৰিব লগা হৈছে, গতিকে আকৌ মানে কলেজৰ দিনলৈ উভতি যোৱা যেন লাগিলে নেকি তাতে গৈ? হয়, মোৰ কাৰণেতো বহুতেই টফ আছিলে, পঢ়া শুনাৰ ক্ষেত্ৰত মোৰ অলপমান মানে কমেই আছে, কেলৈ কি আমাৰ সময়ত ইমান নাছিলে, আৰু মোৰ ঘৰৰ ফালৰ পৰাতো মানে ক'ব নালাগে, মানে পঢ়া শুনাৰ কাৰণে খুবেই মানে কম আৰু। তো মোৰ কাৰণে বহুত টফ আছিলে, মই একদম দিন ৰাতি একে সমান কৰি কিনি পৰীক্ষা দিছোঁ আৰু শিকিছোঁ বস্তুখিনি। আৰু আপুনি যিহেতু মালিগাঁৱত আপুনি এই একাডেমিটোত আপুনি জড়িত হৈ আছে, আপুনি অফিচিয়েলি জইন কেতিয়া কৰিব আকৌ? মই 11 তাৰিখৰ পৰা জইন কৰিম। এনেই মই এতিয়া আহি আছোঁ, কিয় আমি বক্সাৰ হয়, আমি গ্ৰাউণ্ডৰ লগত জুৰি আছোঁ, তো সেইকাৰণে আমি ঘৰত টোপনি নধৰে, ৰাতিপুৱাও সেই 5:30লৈকে মই শুব পাৰোঁ, তাৰপাছততো মোৰ গ্ৰাউণ্ড মনত পৰে। তো সেইকাৰণে মই ৰাতিপুৱাও আহি আছোঁ ক্লাছত, আৰু ইভিনিঙতো আহিছোঁ। যিহেতু পেৰিছ অলিম্পিক পালেহি, গতিকে পেৰিছ অলিম্পিকৰ বাবে ভাৰতৰ দলটো ইতিমধ্যে সাজু হৈ পৰিছে, লগতে অসম কন্যা লাভলীনা বৰগোহাঁই আছে, তেখেতে সোণজয়ৰ লক্ষ্যত মানে পেৰিছ অলিম্পিকলৈ যাব, গতিকে আৰু প্ৰশিক্ষক হিচাপে প্ৰণামিকা বৰাও থাকিব, গতিকে আপুনি সেই টীমটোক আপুনি পাটিয়ালাত লগ পাইছিলে, কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব বিচাৰিব নেকি? মই 1 বছৰ আছিলোঁ, মই এই অলিম্পিক টিমটোৰ লগতে আছিলোঁ বুলি ক'লেও বেয়া নহয়। প্ৰত্যেকটো সময় মোক প্ৰণামিকা বায়ে মোক চাহ খাব মাতে বা নেমু পানী খাব মাতে, মই যাওঁ, আৰু তাহাঁতৰ প্ৰেক্টিছৰ সময়খিনি মই প্ৰেক্টিছটো চাওঁ, আমাৰ লাভলীনা কেনেকৈ প্ৰেক্টিছ কৰিছে, কেনেকৈ স্পাৰিং কৰিছে। তাৰ মাজত আমাৰ অংকুচিতাৰ কথাও ক'ব লাগিব, কি ছোৱালীজনী বহুত কষ্ট কৰিছিলে, তাই মানে অলপৰ কাৰণে থাকি গ'ল, মোক বহুত বেয়া লাগিছে, মই সেইদিনা কান্দিছোঁ, বহুত দুখ লাগিছে, কেলৈ কি ছোৱালীজনী বহুত কষ্ট কৰিছিলে, ৱেইটো কমাইছিলে। তাৰপাছতে অলিম্পিকতো এই কোৱালিফাই দিনাও তাই মানে অলপ 3-2তে ডিচিজন হৈছে বাৰু। আৰু লাভলীনা যিমান কষ্ট কৰিছে, মই ভাবিছোঁ যে আগতকৈ বেটাৰ হ'ব, আৰু আমাৰ কাৰণে গ'ল্ড মেডেল লৈ আহিব। ভগৱানৰ ওচৰত আমি এইটোৱে প্ৰাৰ্থনা কৰিম, আৰু মই অসমবাসীকো কওঁ যে আমাৰ লাভলীনাৰ কাৰণে চাকি বন্তি জ্বলাই আৰু ভাল এটা পদক লৈ আহে আমাৰ কাৰণে। যিহেতু ভাৰতীয় দলটোত 6জন খেলুৱৈ আছে, বক্সাৰ আছে, গতিকে সেই 6জনক লৈ কি আশা আছে আপোনাৰ? 6জনৰ আশা মানে আমাৰ বক্সিঙৰ ক্ষেত্ৰত ক'ব গ'লে আমাৰ 4টামান মেডেল আহিব লাগে। যেনেকৈ হ'লে আমাৰ লাভলীনা ফাৰ্ষ্ট নাম ল'ব লাগিব, কিয় বহুত কষ্ট কৰিছে তাই। তাৰপাছত আমাৰ নিখত জাৰিন, তাৰপাছত এটা উঠি অহা ল'ৰা নিশান্ত আৰু অমিত পাঙাল। তো ইহঁতে বৰ্তমান ভালেই কৰিছে, মইতো প্ৰত্যেকটো ফাইট তাহাঁতৰ কেম্প লাগিছে, বাহিৰৰ পৰা প্লেয়াৰ আহিছে, তো গোটেইখিনি ইহঁতৰ মানে ভাল দেখিছোঁ। তো সেইকাৰণে মই ভাবিছোঁ যে অলিম্পিকৰ কাৰণে 4টামান মেডেল আহিব লাগে।
যেহেতু এইবাৰ ভাৰতীয় দলটোত অলিম্পিকলৈ যাব প্ৰণামিকা বৰা যাব গতিকে ভাৰতীয় দলটোৰ লগত গতিকে ভৱিষ্যতেও আপুনি অলিম্পিক টিমত ভাৰতীয় দলত আপুনি প্ৰশিক্ষক হিচাপে যোৱাৰ নিশ্চয় সপোন থাকিব আপোনাৰ হয় এইটোতো আমাৰ সপোন আছে বাৰু মই নিজে খেলুৱৈ হিচাপে খেলিব নোৱাৰিলোঁ লাইনত আছিলোঁ তো প্ৰশিক্ষক হিচাপে যাম আৰু আমাৰ প্ৰণামিকা বাৰ কথা ক'বলৈ গ'লে ইমান ধুনীয়াকৈ তাতে কোচিং কৰাই যেনেকৈ প্ৰত্যেকবাৰ মানে আমাৰ প্ৰণামিকা বাকে দিয়ে যে কোচিং কৰাবলৈ তেওঁ শ্বাটল ৰান হওক প্ৰেক্টিছ হওক যি বস্তু হওক মানে খেলৰ বিষয় তাতে ট্ৰেইনিঙত তো প্ৰণামিকা বা পেট ধৰে ল'ৰাকো পেট ধৰে ছোৱালীৰো পেট ধৰে মানে একেলগত মানে ল'ৰাক ছোৱালীক চবক বহুত ধুনীয়াকৈ মানে কৰায় তো মই বৈবাক প্ৰণামিকা বাৰ পৰাও মই বহুতখিনি বস্তু শিকি আহিছোঁ প্ৰত্যেকটো সময়ত চাই আহিছোঁ কেনেকৈ কি কৰে আৰু এটা কথা মানে মানিব লাগিব এজন প্লেয়াৰক যদি ৱেইট কম কৰিব লাগে তেতিয়া কোচ এজনো ৰানিং কৰা মই দেখা নাছিলোঁ কিন্তু প্ৰণামিকা বাক মই এনেকুৱা দেখিছোঁ যে এজন প্লেয়াৰক যেনেকৈ আমাৰ নিখাতৰ ৱেইট বাঢ়ি আছে তো তাহাঁতৰ লগত কণ্টিনিউ মানে ৰানিং কৰি থাকে তাহাঁতে যিমান দেৰি ৰানিং কৰে সিমান দেৰি প্ৰণামিকা বাও ৰানিং কৰি থাকে তো খুব মানে প্লেয়াৰৰ লগত মিলি কিনি থাকে আৰু মানে সহায় কৰে প্ৰত্যেকটো ক্ষেত্ৰত সেইকাৰণে প্ৰণামিকা বাক বহুত বস্তু মই শিকিব পাইছোঁ তাতে থাকি কিনি যেহেতু আপুনি পেৰিছ অলিম্পিকত যোৱাৰ আগমুহূৰ্তত অসমৰ লাভলীনা বৰগোহাঁইকো আপুনি লগ পাইছিলে গতিকে পেৰিছলৈ যোৱাৰ আগমুহূৰ্তত কেনেকুৱা ধৰণৰ কথা আলোচনা হৈছে আপোনালোকৰ মাজত কি কৈছে তেখেতে মানে ব্যক্তিগতভাৱে তেখেতে কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা কৰিছে নহয় মইতো তাইক যিমান সময় দেখিছোঁ তাই কষ্ট কৰে ইণ্ডিভিজুৱেলিও কষ্ট কৰে তাই আৰু যোনদিন যোৱা তাৰ আগদিনা মই লগ কৰিব গৈছিলোঁ তো মই এটাই কথা ক'লোঁ যে লাভলীনা আগতকৈ বেটাৰ হ'ব লাগে ভাল এটা ৰিজাল্ট আনিবি তাৰপিছত কৈছে কল্পনা বা মই পূৰা চেষ্টা কৰিছোঁ আৰু মেডেল লৈ আহিম বুলি কৈছে যেহেতু অসম চৰকাৰে শেহতীয়াকৈ অসম সৌৰভ অসম গৌৰৱ বা অসম বৈভৱ বঁটা প্ৰদান কৰিছে গতিকে শেহতীয়াভাৱে এলভি চালি হাজৰিকা লগতে অৰ্জুন হিমা দাসে সেই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অসম সৌৰভ বঁটা লাভ কৰিছিলে গতিকে আপুনিও সেই বঁটাটোৰ দৰে সন্মান লাভ কৰিম বুলি আপুনি কিমান আশাবাদী অসম চৰকাৰে আপোনাক সেই বঁটাটো প্ৰদান কৰিব হয় এতিয়াতো এলভিছ দা আৰু হিমাই পাইছে তো ময়ো আশা কৰোঁ যে চৰকাৰে মোৰ কাৰণেও ভাল বিবেচনা কৰিব যে চিন্তাধাৰা যে মোকো মই আশা কৰোঁ যে মোৰো এদিন নাম আহিব বুলি আপোনাৰ একেলগে মানে ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলা প্লেয়াৰ বা পদকজয়ী খেলুৱৈ বহিৰাজ্যৰ খেলুৱৈ বক্সাৰে তেখেতসকলে ধ্যান চান্দৰ দৰে এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে গতিকে ধ্যান চান্দৰ বঁটাটোৰ ক্ষেত্ৰত আপোনাৰ মন্তব্য কি হ'ব হয় মোৰ লগতে খেলা ৱৰ্ল্ড মেডেলিষ্ট ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ মেডেলিষ্ট এন উষা আৰু হ'ল বিশাখাপট্টনমৰ সিও কোচ হৈছে এতিয়া তো সি মেডেল পাই ধ্যান চান্দ এৱাৰ্ড পাইছে আৰু লেখা কেচি কেৰেলাৰ হয় আমাৰ লগতে খেলা ৱৰ্ল্ডৰ মেডেল আছে সিও পাইছে তো মই আশা কৰিছোঁ যে মই এবাৰ এপ্লাই কৰোঁ কি হয় চৰকাৰেও একবাৰ জনাওঁ কি এইটো সেইফালৰ পৰা গ'লে বেছি ভাল হ'ব অলপ আগলৈ যাব বিচাৰিছোঁ আপুনি 5 বাৰৰ নেশ্যনেল চেম্পিয়ন আছিলে আপুনি 12বাৰকৈ ভাৰতক প্ৰতিনিধিত্ব কৰিছে তাৰে আপুনি বিশ্ব ৱৰ্ল্ড চেম্পিয়নশ্বিপ আপুনি খেলিছে আপুনি 3বাৰকৈ খেলিছে লগতে এছিয়ান চেম্পিয়নশ্বিপত আপুনি সোণ জয় কৰিছে আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপত আপুনি ব্ৰঞ্জ মেডেল দখল কৰিবলৈ সক্ষম হৈছে কিদৰে আজি তাৰিখত সুঁৱৰিব আপুনি যেনেকৈ এতিয়া মইতো মেডেল এছিয়ানত গ'ল্ড এণ্ড বেষ্ট বক্সাৰ পাইছোঁ ৱৰ্ল্ডত মেডেল পাইছোঁ তো গোটেইখিনি মোৰতো এতিয়া সমাপ্ত হৈ গ'ল মোৰ খেলা এতিয়া মোৰ ফালৰ পৰা মই ভাবোঁ যে যদি মোৰ এটা ক্লাব কল্পনা চৌধুৰী নামত এটা যদি মই ক্লাব খুলিব পাৰোঁ একাডেমি তো মই ভাবোঁ যে তাতে মই আৰু এজনী কল্পনা চৌধুৰী ওলাম অলিম্পিক খেলাম মেডেল আনে তো এনেকুৱা বহুতে মোৰ লগত খেলা ছোৱালী মেৰী কম তাৰো নিজৰ এটা একাডেমি আছে মণিপুৰত আৰু এল চাৰিতা দেৱীৰো নিজৰ একাডেমি আছে তো মই ভাবোঁ যে মোকো যদি চৰকাৰে অকণমান সহায় কৰে তেতিয়াহ'লে ময়ো এনেকুৱা এটা একাডেমি খুলি কিনি মোৰ নিজৰ নামত যে ভাল ৰিজাল্ট কৰি দেখাব পাৰোঁ বুলি আশা কৰিছোঁ আমি যিমান দূৰ গম পাইছোঁ কিন্তু আপুনি বিগত সময়ত আপুনি এই একাডেমিটোৰ কাৰণে কথাও পাতিছিলে গতিকে সেই কামখিনি কিমান দূৰ আগবাঢ়িছে কথাখিনিতো ধুনীয়াকৈ আগবাঢ়িছিলে আমাৰ ছাৰে দিবও কৈছিলে কিন্তু মাজত আহি গ'ল কৰোণা আহি গ'ল সেইকাৰণে মোৰ বস্তুটো মানে থমকি ৰৈ থাকিলে এতিয়ালৈকে আমি গমেই পোৱা নাই ক'ত কি আছে আৰু মই সিমানো নাজানো কাৰ ওচৰত গৈ কিনি কথাটো ক'লে কিমানলৈকে আগবাঢ়িব
তো সেয়ে আৰু আজি কথাটো গমে নাপালোঁ ক'ত কি হৈ আছে যেহেতু আপুনি উল্লেখ কৰিছে ইতিমধ্যে মণিপুৰৰ মেৰি কমৰ নামতে আছে মেৰি কম মানে বক্সিং একাডেমীৰ লগতে অসমতো যদি আপোনাৰ নামত এখন একাডেমী হয় নিশ্চয়কৈ অসমৰ খেলুৱৈসকল বা অসমৰ বক্সাৰখিনি কিদৰে লাভান্বিত হ'ব বুলি আপুনি ভাবিছে নহয় যেনেকৈ যে আমি উমেন বক্সিং প্ৰথম আমি ওলাইছোঁ অসমৰ পৰা ইণ্ডিয়াত বুলিয়ে ক'ব লাগিব আমি প্ৰথম মহিলা তো মই ভাবোঁ যে এটা নিজৰ একাডেমী যদি হয় তেতিয়াহ'লে বহুত ল'ৰা ছোৱালী আগুৱাই আহিব আৰু খেলিব আৰু ভাল এটা ৰিজাল্ট কৰি দেখুৱাব কিবা ছাবমিট কৰিছে নেকি আপোনালোকে মই দুবাৰমান ডকুমেণ্ট চাইন দিছোঁ আমি লক্ষ্য কোঁৱৰ ছাৰৰ হাতত দিছিলোঁ আৰু সোণোৱাল ছাৰে কৈছিলোঁ যে কল্পনা চৌধুৰীক দি দিবা তাই এনেকৈ ঘৰত যেতিয়া মই খেলি আছিলোঁ তেতিয়া সোণোৱাল ছাৰে একবাৰ আমাৰ ঘৰতো গৈছিলে আৰু ইণ্ডিয়া কেম্পত যাবৰ কাৰণে মোক অলপ সহায়ো কৰিছিলে পইচাৰ ক্ষেত্ৰত তো সেইকাৰণে মই তেতিয়া ভাবিছিলোঁ যে ছাৰে কৈ দিয়াৰ পাছতো মই পামেই বস্তুটো আশা কৰিছিলোঁ কিন্তু লাষ্টত গৈ কিনে মোৰ মানে এইটো ক'ত কাগজ সোমাই থাকিলে কি হ'ল গমেই নাপালোঁ তাৰমানে এতিয়া আহিছোঁ আকৌ একবাৰ ৰিমাইণ্ডাৰ কৰি দিম পালে চাগে হ'ব নেকি হৈ গ'লে ভাল লাগিব আৰু আশা কৰিছোঁ পাম বুলি যিহেতু আপোনাৰ ঘৰ মাৰ্ঘেৰিটাত আছিলে লিডুত হয় গতিকে পবিত্ৰ মাৰ্ঘেৰিটাৰ এইবাৰ যিহেতু ৰাজ্যসভাৰ সাংসদ হিচাপে থাকিলে গতিকে পবিত্ৰ মাৰ্ঘেৰিটাৰ জৰিয়তেও আপুনি অলপ আবেদন কৰিব বিচাৰিব নেকি হয় মই আগত একবাৰ পবিত্ৰ দাক লগ পাইছিলোঁ তো কৈছিলে মই তোমাক সহায় কৰিম কিন্তু এতিয়া ময়ো এক বছৰ নাই ইয়াত অসমতে তো মই এনেকৈ লগ ধৰা নাই আৰু ফোনো কৰা নাই পবিত্ৰ দা নিজে ব্যস্ত হৈ আছে তো মই ভাবিছোঁ এবাৰ লগ ধৰিখিনি কথাখিনি মই পবিত্ৰ দাকো জনাম মানে যে এইখিনি কথা মই একবাৰ যিয়ে কি আলোচনা হৈছিলে মোৰ যে মই এইখিনি অলপমান আগুৱাই লৈ যাম বুলি কৈছিলে মোক তো একবাৰ মই পবিত্ৰ দাকো লগ ধৰিব বিচাৰিম আৰু যেহেতু বৰ্তমান সময়ত আমি য'ত উপস্থিত আছোঁ NF ৰেলৱে আপোনাৰ একাডেমীৰ বক্সিং একাডেমীত গতিকে এই একাডেমীৰ জৰিয়তেও আপুনি বৰ্তমান সময়ত বহুখিনি কাম কৰি গৈছে যিহেতু আপুনি এই একাডেমীটোৰ মুখ্য প্ৰশিক্ষক হিচাপে আছে হয় মই যেতিয়া NF ৰেলৱে বক্সিং একাডেমী জইন কৰিছিলোঁ তেতিয়ানো মই চাই হোষ্টেল পল্টন বজাৰতে আছিলোঁ তাৰপাছতে 2011 চনত মই ওলাই আহিলোঁ পল্টন বজাৰৰ পৰা ইয়াতে মালিগাঁৱত ৰেলৱে কোৱাৰ্টাৰত থাকিব ধৰিলোঁ আৰু তেতিয়া মোৰ ইয়াত একো নাছিলে মোক এটা বেগ চাই হোষ্টেলৰ পৰা পল্টন বজাৰ চাই হোষ্টেলৰ অভিষেক মালবিয়া ছাৰে দিছিলে সেই বেগটো আনি কিনি এটা সেইফালে ৰুম আছিলে তাতে ওলমাই থৈছিলে সেইটোকে মাৰিছিলোঁ সেইটোতে খেলিছিলোঁ সেনেকৈ ইণ্টাৰ ৰেলৱে মেডেল নেশ্যনেল মেডেল আনিলোঁ তো এতিয়া কিন্তু ৰেলে ইমানেই সুবিধা দিছে দুটাকৈ এতিয়া ৰিং লগোৱা কথা এটা ৰিং অলৰেডি আছে আৰু এটা ৰিং এতিয়া অ'পেনিং হ'ব বনাব তো ৰেলেও বহুতখিনি সুবিধা দিছে আৰু মই নিজে ইয়াত প্ৰশিক্ষক হয় মেইন মানে কোচ আছোঁ আৰু মোৰ লগত আৰু কেইবাগৰাকী মানে ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছে যেনেকৈ আমাৰ ভাগ্যৱতী কছাৰী আৰু ফেলাও বসুমতাৰী অঞ্জলি মুছাহাৰী নমিতা কছাৰী ৰুমি গগৈ মিনু বসুমতাৰী তো সেনেকৈ আমাৰ ইয়াত আৰু দুগৰাকী আছে নতুনকৈ জইন কৰিছে তো গোটেইকেইজনী আছে যোনে এতিয়া ৰুমি গগৈ মোৰ লগত কোচিং কৰাই আছে অঞ্জলি কোচিং কৰাই আছে তো আমাৰ ইয়াত খুব ধুনীয়াকৈ প্লেয়াৰ ওলাইছোঁ আৰু আমি এতিয়া অসমত য'ত য'ত খেলা হৈছে আমি লৈ গৈছোঁ আমি খেলিছেও ল'ৰা ছোৱালী মেডেলো আনিছে তো আমি ভাবিছোঁ আৰু অলপ ভাল কৰিম এতিয়া যি কি মই এনালাইজ কৰি আহিলোঁ বহুতখিনি শিকি আহিছোঁ আকৌ ভাল কৰিব বিচাৰিম যেহেতু আপুনি বোধহয় এনালাইজ কৰি থাকোঁতেই এটা মিউজিক ভিডিঅ' ৰিলিজ কৰা হৈছিলে বক্সাৰ নামেৰে আপোনাৰ গোটেই কেৰিয়াৰটোৰ ওপৰত তাতে আলোকপাত কৰা হৈছিলে আপুনি নিশ্চয় চাইছে ভিডিঅ'টো গতিকে কেনেকুৱা লাগিছে আপোনাৰ ওপৰত এটা মিউজিক ভিডিঅ' তৈয়াৰ কৰিছিলে মোক বহুত ভাল লাগিছে যে আমাৰ চিপেগাঁও নিচিনা জেগাত এটা মানে পৰা ওলাই অহা ছোৱালীজনীক যে দেখাইছে ভিডিঅ'খনত হয় যেনেকৈ ভিডিঅ'ত দেখাইছে সেনেকাই হয় আৰু দাদাহঁতকো মই থেংক ইউ বুলি ক'ব বিচাৰিছোঁ ফোনো কৰিছিলোঁ মই তো ভাল লাগিছে চাই কিনি যে আৰু ল'ৰা ছোৱালী চাই কিনি অলপ মটিভেশ্যন হ'ব তো মই ভাবোঁ যে দাদাহঁতে বহুত ভাল কাম কৰিছে দাদাহঁতক থেংক ইউ ক'ব বিচাৰোঁ যেহেতু আপোনাৰ পৰিয়ালত বহুখিনি বক্সাৰ আছে আপোনাৰ বৰ্তমান সময়ত গৌৰৱ মজুমদাৰ আছে আৰু বিবেক মজুমদাৰ আৰু আমি বৰ্তমান সময়ত দেখা পাইছোঁ আপোনাৰ পুত্ৰকো ডাঙৰ ল'ৰাটোকো আপুনি বক্সিঙত দিছে হয় মোৰ পৰিয়ালত মোৰ ডাঙৰ বাইদেউৰ ল'ৰাও আছিলে সুৰজ সিং তাৰপাছত মাজু বাইদেউৰ ল'ৰা আছিলে সঞ্জীৱ দাস এতিয়া গৌৰৱ মজুমদাৰ বিবেক মজুমদাৰ আৰু মোৰ ভাইটিৰ ল'ৰাটোকো দিছোঁ ইয়াতে আছে এতিয়া মোৰ একাডেমীতে আছে তো আৰমান চৌধুৰী আৰু মোৰ ল'ৰাটোকো এতিয়া অনা কৰিছোঁ এতিয়া কি কৰে ভগৱানে কিমান আগবঢ়াই লৈ যাব পাৰে তাকে
এয়া কৰিছোঁ। মানে আপোনাৰ ল'ৰাটোকো বক্সিঙত দিম বুলি ভাবিছে নেকি, মানে বক্সাৰে বনাম বুলি ভাবিছে নেকি ভৱিষ্যতে? বক্সাৰ বনাম বুলি এতিয়ালৈকে মই ভবা নাই, তাক মই এক্টিভিটিটো চাই লওঁ কেনেকৈ কি, তাৰপাছতে মই ডিচিজন ল'ম। এতিয়া ফটকৈ মই বক্সাৰ বনাম বুলি ক'লেও নহ'ব, বক্সিঙত কিমান ইণ্টাৰেষ্ট আছে কি, এনেতো সৰুৰ পৰা দেখা পাই আছে বেগ মোৰ ঘৰত কৰিয়ে থাকে, এতিয়া দুই ভাই ককায়েও ফাইট হৈ থাকে, তো মই আগলৈ বাবা কিমান মানে মোৰ বেটা কৰে ইণ্টাৰেষ্ট লয়, তাৰ মতে মই গেম চইচ কৰিম। এতিয়া বক্সিঙে খেলাম এনেকৈ মোৰ ফালৰ পৰা ক'লেতো নহ'ব, আজিকালি ল'ৰা নিজৰ মতে খেলিব বিচাৰিব হয়নে, তো সেইকাৰণে মই তাক অলপমান দিন চাই লওঁ, তাৰপাছতে ডিচিজন ল'ম। যিহেতু আপোনাৰ দীঘলীয়া কেৰিয়াৰত বক্সিং কেৰিয়াৰত আপুনি কেইবাগৰাকীও কিংবদন্তি তাৰকাক বা বক্সাৰক আপুনি লগ পাইছিলে, গতিকে তেখেতসকলৰ লগত আপোনাৰ বৰ্তমান সময়ত কেনেকুৱা ধৰণৰ কমিউনিকেশ্যন আছে, বা আপুনি মেৰী কমৰ দৰে খেলুৱৈকো আপুনি এটা সময়ত লগ পাইছিলে? হয়, মই মেৰী কমৰ লগত এতিয়াও কথা বতৰা হয়, এতিয়াও দিল্লীত লগ কৰিব মাতিছিলে, ময়ে নগ'লোঁ, সময় নহ'ল মোৰ, তো লগ পাই থাকোঁ, ভাল লাগে। তাত এতিয়া ভাল এটা ৰেংক, ভাল চাকৰি এটা কৰি আছে, আৰু ঘৰ গৃহস্থী নিজৰ ফ্লেটত আছে। মই এটাই মোৰ মনত দুখ লাগে যে ময়ো তাহাঁতৰ লগত খেলা ছোৱালী এটা, মই NF ৰেলৱে কৰোঁ, কিন্তু মই ৰেলৱে কোৱাৰ্টাৰত আছোঁ। যেনেকৈ আজি আপুনি অহাৰ কাৰণে মই ৰুমত মাতিব নোৱাৰিলোঁ, কেলেকি মোৰ ঘৰৰ অৱস্থাই নাই যে এজন মানুহ কেনেকৈ বহিব দিম, যে সেইকাৰণে মোৰ এটা অলপ বেয়া লাগে যে মোৰ লগ বন্ধুক মই মোৰ ভাল এটা ঘৰ নাই, তো মাতিব নোৱাৰোঁ, তাৰ কাৰণে মোৰ বহুত মানে এটা দুখ থাকি গ'ল যে মই আৰু অলপ খেলিলে চাগে মই কৰিব পাৰিলোঁ হয় নেকি। যিখিনি ৰেলৰ দৰমহা পাওঁ সেইখিনিতো মোৰ ঘৰ চলাওঁতে যায়, মোৰ মা আছে, মোৰ পৰিয়াল ডাঙৰ ঘৰ, মানে সেইকাৰণে মই যি কৰিব বিচাৰোঁ সেইখিনি কৰিব নোৱাৰোঁ। কিবা চৰকাৰী সহযোগিতা আৰু আপোনাৰ পাইছেনে নাই, আৰু বা আপুনি কিবা ধৰি লওক কিবা আহ্বান জনাব বিচাৰিব নেকি এই ক্ষেত্ৰত? নহয়, মই এনেইতো খেলা সময়ত যি পাবলগীয়াটো পাইছোঁৱেই, আৰু মোক আগত নেশ্যনেল গেমছৰ মেডেলৰ সময়ত এটা ফ্লেট দিম বুলি কৈছিলে, তেতিয়া মই বহুত আশা কৰিছিলোঁ যে মোক ফ্লেট এটা দিব, মই বহুত সপোন ৰচিছিলোঁ এই ঘৰখন মই কেনেকৈ ৰাখিম, কেনেকৈ কি কৰিম, তো আৰু গ'ল্ড মেডেল লৈছিলোঁও মই সেই সময়ত, মই ভাবিছিলোঁ যে মোৰ ফ্লেট এটা পাম বুলি, কিন্তু সেই সময়তো নাপালোঁ। আৰু এতিয়াতো মোৰ মানে ইমানো টকা পইচা নাই যে মই ফ্লেট এটা কিনিব যাওঁ, তো সেই আৰু মানে প্ৰতিশ্ৰুতি দিও আপোনাৰ প্ৰতিশ্ৰুতি নাৰাখিলে 2007 চনত। 7 চনত, তো সেইটোৱে আৰু দুখ থাকি গৈছে, কেলেকি মই এটা ভাল মানুহ মোৰ ঘৰত মাতি, আজি চবৰ লগত ভাল অলিম্পিক এটা আমাৰ লাভলি নাই, মোক কল্পনা আজি মোৰ ঘৰত মাতি কিন্তু মই একাপ চাহ খুৱাবৰ কাৰণে মই মাতিব নোৱাৰোঁ, কেলৈ মোৰ ঘৰৰ সেনেকুৱা কেপাচিটি নাই, আপোনাৰ গম পালেই নহয়, সেয়াই আৰু বেয়া লাগে কেতিয়াবা। ময়ো খেলিছোঁ ইমান লগে, যিমান পাৰিছোঁ সিমান কষ্ট কৰি খেলিছোঁ, তো যোনখিনি পাব লাগিছিলে সেইখিনি মানে নহ'ল আৰু সেয়া। আৰু এতিয়া যেনেকৈ মেৰী কমহঁতে গুৱাহাটীত আহিলে ফোন কৰে, কল্পনা হাইকিয়াই, তো মই তাহাঁতক ঘৰত বুলি নিমন্ত্ৰণ কৰিব নোৱাৰোঁ, কেলেকি মোৰ সেনেকুৱা তাহাঁতক মাতিব পৰা কেপাচিটি নাই, সেয়াই আৰু সেইটো মনত বহুত মানে আঘাত এটা লাগে। আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আপোনাক ভালদৰে গম পায়, উলুবাৰী বক্সিং ক্লাবত এটা ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলা আছে, তাতে উদ্বোধন কৰিবলৈ তেখেত আহিছিলে, গতিকে আপোনাৰ নামটোও তেখেতে লৈছিলে? হয়, নামটো লৈছে বাৰু, মই এনেকৈ ছাৰৰ লগত সঁচা কথা ক'ব গ'লে ইমান ভালকৈ লগ পোৱা নাই, দূৰে লগ পাইছোঁ। মই ভাবিছোঁ এতিয়া যে ছাৰৰ লগত মই অলপমান মানে লগ কৰিম, আৰু মোৰ যোনটো প্ৰব্লেম আছে একবাৰ মই শ্বেয়াৰ কৰি চাম, ছাৰে মোক কিবা এটা সহায় কৰে যদি, তাক ভাবিছোঁ। বৰ্তমান সময়ত খেলুৱৈসকলক যিদৰে মানে সুবিধা দিছে, প্ৰদান কৰিছে, সেয়া লাগিলে লাভলিনাই হওক বা অন্য ইভেণ্টৰ খেলুৱৈসকলে হওক, সেয়া আপুনি বাৰু ক'ৰবাত নহয় ক'ৰবাত তাৰ পৰা আপুনি বঞ্চিত হ'ল নেকি? কেতিয়াবা তোমাৰ সেয়া দুখ লাগে নেকি? ইতিমধ্যে আপুনি উল্লেখ কৰিছে দুখ লাগে বুলি, ক'ৰবাত আপোনাৰ মাহীয়াই দৃষ্টিও চাইছে নেকি, বা আপোনাক লৈ যিমান চৰ্চা হ'ব লাগে সেই ইমান চৰ্চা লাভ কৰিছে নে নাই, কি ভাবে আপুনি? হয়, এটা কথা ক'ব লাগিব, মানে ক'ৰবাতো নাম লয়, কিন্তু এক সময়ত গৈ কিনে মানে পাহৰি যায় যে, সেইটো তেতিয়াবা দুখ লাগে। কিয় কি আমাৰ সময়ত এতিয়া যিখিনি খেলুৱৈ এটা পাই আছে ফেচিলিটি, সেইখিনি আমাৰ সময়ত নাছিলে, তথাপি আমি মানে কষ্টই কৰি কিনি খেলি আজি মেডেল দিছোঁ অসমীয়া ৰাইজক, তো সেইখিনি বেয়া লাগে যেতিয়া আমাৰ নাম নাহে, নাম নকয় তেতিয়া। কিন্তু আজিকালি হেমন্ত কলিতা ছাৰে বহুতখিনি জেগাত আমাৰ নাম ভৰাই দিয়ে যে কল্পনা চৌধুৰী এনেকৈ মেডেল পাইছে, তেতিয়া চৰকাৰৰ নাম লয়। তো সেইটো কাৰণে হেমন্ত কলিতা ছাৰকো থেংক ইউ ক'ব বিচাৰোঁ যে প্ৰত্যেকটো জেগাত এতিয়া আমাক ইনভাইট কৰে আৰু আমাৰ নামটো মনত কৰাই দিয়ে, তাৰ কাৰণে। শেষত আপুনি কি ক'ব বিচাৰিব অসমৰ নৱপ্ৰজন্মক, লগতে আপোনাৰ সপোন কি আছে অলপ জানিব বিচাৰিছোঁ? মোৰ এটাই সপোন আছে, এতিয়া মই ভাবিছোঁ যে মোৰ নিজৰ এটা একাডেমি হওক, মই তাতে ল'ৰা ছোৱালী মই যোনটো খেলা নাই অলিম্পিক, মই অলিম্পিকলৈকে লৈ যাব পাৰোঁ, তাকে মই এতিয়া আশা কৰিছোঁ।
আৰু একাডেমিত এই ইয়াতে NF ৰেলৱেত চলি থাকিব NF ৰেলৱেটো NF ৰেলৱে হয়, এইটো মোৰ নহয়। আজি চলাইছে কালি বন্ধ কৰি দিব পাৰে, কিন্তু মোৰ যোনটো যেনেকৈ মেৰিকম সৰিতা দেৱীৰ আছে সেনেকৈ মোৰ এটা একাডেমি হ'ব বুলি মই আশা কৰিছোঁ। নিশ্চয় আপোনাৰ সেই কথা শুনিব বুলি আপুনি আত্মবিশ্বাস হৈ আছে আপুনি? হয়, যদি চৰকাৰৰ কাণত যদি এইটো কথা যায় তো মোৰ কথা ৰাখিব যেন লাগিছে মোৰ। নিশ্চয়কৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ, লগতে আপোনাৰ সপোন পূৰণ হওক সেয়া আমি আশা কৰিলোঁ। আপোনাকো ধন্যবাদ, মোৰ মনৰ কথাখিনি মই যে আপোনাৰ ওচৰত কৈ দিব পৰা হ'লোঁ সেইখিনি মই আপোনাকো ধন্যবাদ জনাইছোঁ। হয়, নিশ্চয়কৈ এয়া আছিল অসম বক্সিঙৰ বাটকটীয়া বুলি ক'লেও ভুল কোৱা নহ'ব। তেখেত হ'ল কল্পনা চৌধুৰী। তেখেতে জনালে তেখেতৰ মনৰ ভাৱ, যিহেতু তেখেতে একাডেমীৰ কথা উল্লেখ কৰিছে, আমি আশা কৰিম অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, যিহেতু তেখেতৰ নামত এখন কল্পনা চৌধুৰী নামেৰে এখন একাডেমী হওক, বক্সিং একাডেমী হওক, ইয়াৰ জৰিয়তে ভৱিষ্যতে আৰু দ্বিতীয়গৰাকী কল্পনা চৌধুৰীৰ জন্ম হ'ব। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগজ স্পৰ্টছ চিনি। ধন্যবাদ।